মাৰাত্মক কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা ফলেৰে ভৰিছে ৰাজ্যৰ বজাৰ। বিভিন্ন ঠাইৰ লগতে বৰপেটা ৰোডৰ বজাৰো ভৰিছে কাৰ্বাইডযুক্ত ফলেৰে। একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত মেলিছে কাৰ্বাইডযুক্ত ফল-মূল আৰু বিনা বাধাই বিক্ৰী কৰা হৈছে কাৰ্বাইডেৰে পকোৱা আম, কল আৰু অন্যান্য ফল-মূল। প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে এই কাণ্ড সংঘটিত কৰি আহিছে আৰু প্ৰতিদিনে বহিৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে বৰপেটা ৰোডলৈ আহিছে আম। উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগৰ পৰা দৈনিক আম আহিছে অসমলৈ। বৰপেটা ৰোডৰ গুদামত গোপনে মজুত হৈছে কাৰ্বাইডযুক্ত আম। কাৰ্বাইডযুক্ত ফল-মূল খোৱাৰ পাছত শিশু আৰু বহু লোক অসুস্থ হৈছে। অসম লাইভ 24ৰ সৰজমিন তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। খাদ্য সুৰক্ষা বিভাগৰ গা কেতিয়াও নলৰে। যেতিয়া এনেকুৱা ঘটনাসমূহ পোহৰলৈ আহে তেতিয়া দুই এদিন তেওঁলোকে অভিযান চলায় আৰু অভিযানৰ পাছতে তেওঁলোকৰ দায়িত্ব পুনৰ সামৰি থৈ দিয়ে। কিন্তু বজাৰত এই ফল-মূলসমূহ এইদৰে ভৰি পৰিছে, বিশেষকৈ আম আহিছে বিভিন্ন প্ৰান্তৰ পৰা আৰু খুব আচলতে দাম দি ক্ৰয় কৰিবলগীয়া হয় সেই আমসমূহ, কিন্তু সেই আমসমূহত কাৰ্বাইড ব্যৱহাৰ কৰা হয়। কাৰ্বাইড ব্যৱহাৰ কৰি তেওঁলোকে সেই আমসমূহ পকায় আৰু সেই ফল-মূল গ্ৰহণ কৰাৰ ফলত বৰপেটা ৰোডত বহু শিশু আৰু বহু লোক তেওঁলোক অসুস্থ হৈ পৰিছে, যাৰ ফলত এই ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। এইবিলাক একচুৱেলি ৱেষ্ট বেংগলৰ পৰা আহে আৰু আপোনাৰ দিল্লীৰ পৰাও আহে। আমটো বৰ্তমান ৱেষ্ট বেংগলৰ পৰা আহি আছে, শিলিগুৰি, পিছত মালদা এনেকুৱা আহি আছে। মৌচুমীটো শিলিগুৰিৰ পৰা আহি আছে। তাতে মেইন মণ্ডিটো আমাৰ ইয়াতো সৰু মণ্ডি, তাতে মেইন হাব, তাৰ পৰাই মানে গোটেই নৰ্থ ইষ্টত ছাপ্লাই হৈ আছে। আমাৰ লয়াৰ আসাম, গুৱাহাটী তাতে ছাপ্লাই হৈ আছে। নহয় এতিয়াতো আম মেচুৰ্ড হৈ গৈছে গছত, কাৰ্পেট দিবলগীয়াই নাই। এইটো আৰু মানে প্ৰতিটো ছিজন আহিলে মানুহৰ এইটো হেৰি হৈ গৈছে, আমত ভেজাল আছে নেকি? আৰে ভেজাল ক'ত নাই, এইটো মানে এটা কথা হৈ গৈছে। আমৰ ছিজন আহিলে কাবাই কৰিব পাৰে, কিন্তু আমি কৰা নাই। আপুনি চাওক আমাৰ মালবিলাক একদম ফ্ৰেছ আছে। এথেনে যিহেতু আমি বস্তুটো নিনিওঁ, সেইকাৰণে মই এইটো বিষয়ে নাজানো। মই যিবিলাক দিলেও আপোনাৰ কি হয়, আপোনাৰ হ'লচেলবিলাকে নিদিয়ে। দিলে যিবিলাক খুচৰা বেপাৰী আছে, তলত ফুটপাথত বিক্ৰী কৰি আছে, টাউন হয়তো কেঁচা লৈ যায়, পকাব পাৰে, সেইটো ঠিক আমি নাজানো। গুদামত নহয়, কাৰণ কি আমাৰ এইটো পুৱা গাড়ী আহিলাক বেংগলৰ পৰা আহক যি হওক, 2 ঘণ্টা 3 ঘণ্টাৰ মানে মাৰ্কেট শেষ, মোটামুটি মাল শেষ হৈ যায়। সেইকাৰণে আৰু মানে এই কাৰ্বাইড বা ভেজাল কৰিব লগা নাই হ'লচেলবিলাকে। ৰিটেইলত কৰিলে মই নাজানো। আমাৰতো আমৰে ব্যৱসায়ী কৰোঁ মই। আম মালদাৰ পৰা আহে, কৃষ্ণনগৰৰ পৰা আহে। সেইটো কেতিয়া দিব? দচুৰি আমটো আহিলি লম্বা টাম আহিব, তেতিয়া দিব। সেইটো আপোনাৰ যিটো আনমেচুৰ্ড থাকে তেতিয়া আপুনি দিয়ে, তেতিয়া দিয়ে, এথেন নিদিয়ে। আমাৰ ফলটোৰ গোটেই বেচোঁ, আমি আপেলৰ